नमस्कार, स्वागतम है सोइनता वीडियो में। हार के जीतने वाले को बाजीगर कहता है और जो जीता जीता हुआ मैच हराता है उसे राजस्थान रॉयल्स कहता है। আজি তাকে প্ৰমাণ কৰি দেখুৱালে ৰাজস্থান ৰয়েলছ। হয়, ৰাজস্থান ৰয়েলছৰ লগত হৈ যোৱা মেচ কেইখনত একেই ঘটনা ঘটি আছে। প্ৰায় মেচ কেইখন জিকিবলৈ হয় ৰাজস্থান ৰয়েলছৰ, কিন্তু শেষত গৈ ৰাজস্থান ৰয়েলছ হাৰি যায়। আজিও ৰাজস্থান ৰয়েলছ 2 অভাৰত 18 ৰান লাগিছিল, য'ত 5টা উইকেট হাতত আছিল। ধ্ৰুৱ জুৰেল আছিল আৰু শুভম দুবেও বেটিং কৰিছিল, কিন্তু শেষত ৰাজস্থান ৰয়েলছ 11 ৰানত পৰাস্ত হ'বলগীয়া হয় আৰচিবিৰ হাতত। ইয়াৰ আগতো ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ এগেইনষ্টত শেষৰ অভাৰত 9 ৰান লাগিছিল, য'ত 6টা উইকেট হাতত আছিল, তাতো হাৰিলে। আৰু লক্ষ্ণৌৰ লগত শেষৰ অভাৰত 9 ৰান লাগিছিল, যেতিয়া আবেশ খানে বল কৰিছিল, তাতো 2 ৰানত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ। হয়, ৰাজস্থান ৰয়েলছ হৈ যোৱা মেচ কেইখন এনেকুৱাই হৈ আছে। মেচখনত জিকিবলৈ হয়, একেবাৰে সহজতে জিকি যাব বুলি হ'ব হয়, কিন্তু শেষৰ অভাৰত গৈ মেচ হাৰি যায়। আৰু শেষৰ 2 অভাৰত মাত্ৰ 18 ৰান লাগিছিল, তেতিয়া এনেকুৱা হৈছিল যে ৰাজস্থান ৰয়েলছ খুব সহজে জিকি যাব। কিন্তু জছ হেজেলউডে খুব এটা ভাল বোলিং পাৰফৰ্মেন্স আগবঢ়ায়। আজি জছ হেজেলউডে 19 নম্বৰ অভাৰত মাত্ৰ 1 ৰান দিয়ে। জছ হেজেলউডে 19 নম্বৰ অভাৰত, আৰু য'ত নেকি দুটাকৈ উইকেট ল'বলৈ সক্ষম হয়। আৰু জছ হেজেলউডে শেষৰ 2 অভাৰত মাত্ৰ 7 ৰান দিয়ে আৰু 3টাকৈ উইকেট ল'বলৈ সক্ষম হয়। আৰু জছ হেজেলউডে আজি মেচখনত 4 অভাৰত 33 ৰান দি 4টাকৈ উইকেট ল'বলৈ সক্ষম হয়, আৰু যাৰ বাবে প্লেয়াৰ অফ দা মেচ এৱাৰ্ড পাবলৈ সক্ষম হৈছে জছ হেজেলউডে। জছ হেজেলউডে আচলতে আৰচিবিক কামবেক কৰিছে, আৰু ইয়াৰ লগতে জছ হেজেলউড জইন্ট হাইয়েষ্ট উইকেট টেকাৰৰ লিষ্টত আহিবলৈ সক্ষম হৈছে। প্ৰথমত প্ৰসিদ্ধ কৃষ্ণা 16টা উইকেট লৈছে, আৰু লগতে জছ হেজেলউডে 16টা উইকেট লৈ প্ৰথম স্থানত 2জন আছে। আৰু আৰচিবিক কামবেক কৰোৱাই জছ হেজেলউডে। লগতে 22 বলত যেতিয়া 44 ৰান লাগিছিল, ভুৱনেশ্বৰ কুমাৰৰ এটা অভাৰত 22 ৰান কৰি আৰচিবিৰ পৰা মেচখন কাঢ়ি লৈ আনিছিল ৰাজস্থান ৰয়েলছে, কিন্তু শেষত জছ হেজেলউডে বহুত ভাল বোলিং পাৰফৰ্মেন্স আগবঢ়ায়। আৰু শেষৰ অভাৰত য়শ দেয়ালে বহুত ভাল পাৰফৰ্মেন্স আগবঢ়ায়। য়শ দেয়ালে লাষ্টৰ অভাৰত মাত্ৰ 4 ৰান দিয়ে। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে বেটিং কৰি আৰচিবিয়ে 205 ৰান কৰিছিল। আৰচিবিৰ হৈ বিৰাট কোহলিয়ে সৰ্বাধিক ৰান কৰে 70 ৰান মাত্ৰ 42টা বলত, য'ত নেকি 8টা 4 আৰু 2টা 6 আছিল। দেৱদত্ত পাডিক্কালে 50 ৰান কৰে, আৰু শেষত জিতেশ শৰ্মাই 10 বলত 20 ৰান কৰি 205 ৰানলৈ লৈ যায় আৰচিবিক। ৰাজস্থান ৰয়েলছৰ বলাৰসকলৰ হৈ বৰ বিশেষ ভাল পাৰফৰ্মেন্স আগবঢ়াব নোৱাৰিলে, আৰু 206 ৰানৰ টাৰ্গেট চেছ কৰিব সেই ৰাজস্থান ৰয়েলছে ষ্টাৰ্ট খুব এটা ভাল পাইছিল, কাৰণ 50 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল জয়সৱাল আৰু বৈভৱ সূৰ্যবংশীৰ মাজত। ৰাজস্থান ৰয়েলছ ষ্টাৰ্ট খুব এটা ভাল পাইছিল। প্ৰথমে 50 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল, ওপেনিং পাৰ্টনাৰশ্বিপে জয়সৱাল আৰু বৈভৱ সূৰ্যবংশীৰ মাজত, আৰু 9 অভাৰত 110 ৰান কৰিবলৈ সক্ষম হৈছিল ৰাজস্থান ৰয়েলছ, আৰু 20 অভাৰত ৰাজস্থান ৰয়েলছ 194 ৰানত 9টা আউট হয়। ৰাজস্থান ৰয়েলছৰ হৈ জয়সৱালে 49 ৰান কৰে, আৰু বৈভৱ সূৰ্যবংশীয়ে 16 ৰান কৰে, আৰু লগতে ৰিয়ান পৰাগে 10 বলত 22 ৰান কৰে। যদিও এটা ভাল ষ্টাৰ্ট পাইছিল ৰিয়ান পৰাগে, কিন্তু ডাঙৰ ইনিংছলৈ কনভাৰ্ট কৰি লৈ যাব নোৱাৰিলে। তথাপিও শেষত ধ্ৰুৱ জুৰেলে 47 ৰান কৰে, আৰু লগতে সিমৰন হেটমেয়াৰে 11 ৰান কৰে। আৰু ধ্ৰুৱ জুৰেল আৰু সিমৰন হেটমেয়াৰে একেৰাহে 3খন মেচ ৰাজস্থান ৰয়েলছক হৰুৱাই আহিছে, কাৰণ সহজতে জিকা মেচ। আগৰ মেচখনত দিল্লীৰ লগতো আৰু লক্ষ্ণৌৰ লগতো সিমৰন হেটমেয়াৰ আৰু ধ্ৰুৱ জুৰেলে মেচখন ফিনিছ কৰিব লাগিছিল, কিন্তু ফিনিছ কৰিব নোৱাৰিলে। আজিও ধ্ৰুৱ জুৰেলে যদিও এটা ষ্টাৰ্ট পাইছিল, প্ৰথম 23 বলত মাত্ৰ 17 ৰান কৰি খেলি আছিল ধ্ৰুৱ জুৰেলে। শেষত যেতিয়া প্ৰেছাৰ হৈছিল তেতিয়া মাৰিছিল ধ্ৰুৱ জুৰেলে, কিন্তু শেষত ফিনিছ কৰিব নোৱাৰিলে, আৰু ৰাজস্থান ৰয়েলছ মাত্ৰ 194 ৰানলৈ যাবলৈ সক্ষম হয়, আৰু 11 ৰানত মেচখন পৰাস্ত হয় ৰাজস্থান ৰয়েলছ। আৰু আপোনালোকে কি বুলি ভাবে যে ৰাজস্থান ৰয়েলছ কিহৰ কাৰণে মেচখন হাৰিছিল, কমেন্ট কৰি জনাব। আৰু লগতে আজি মেচ অনুষ্ঠিত হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ মাজত। 7:30 বজাত মেচখন অনুষ্ঠিত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেন্ট কৰি দিব, আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফ'ল' কৰি দিব নাপাহৰিব। এইদৰে মই ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।